পৰৱৰ্তী সংবৰ্ধনাৰ পৰিচয়ৰ বাবে আমি সময় ৰক্ষা কৰিছোঁ। এটা বক্তৃতা দিব আজি সভা। ইতিমধ্যে তেওঁ কোনো সভাত ভাল বক্তৃতা দিছে। এই কণমানি শিশুটিক আমি এজন বক্তা হিচাপে আজি সন্মান জনাইছোঁ। বন্দে পৰম আনন্দ মাধৱ মধুৰী পুৰাণ ৰঘুপতি তুমি ভকতৰ নিজ গতি তোমাৰ চৰণে শৰণ কৰিলো কৰে ভংগৰ কাণ্ডাৰী মহামান্য পদাধিকাৰ শ্ৰীযুত কৌমাকান্ত কলিতা বাপ আজিৰ এই আটাৰে সেৱাবাদন মোৰ চিৰ চৰ্দাৰ বৈষ্ণৱ পণ্ডিত পুনাম চুতীয়া বাপ শ্ৰীমন্ত মঞ্চত উপবিষ্ট হোৱা মঞ্চৰ আসন অলংকৃত কৰা ককাইদেউ বাইদেউ আৰু মোৰ অতি মৰমৰ শিশু বন্ধুসকল, মই অতি সামান্য শিশু, মই অতিকে নগণ্য শিশু। ভগৱন্তক তপস্যা কৰিছিল, তেতিয়াই ভগৱন্তই সন্তুষ্ট হৈ দুৰ্বক দৈকন দিছিল, দুৰ্বৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিল। ভগৱন্তক আগতে দেখা পাই দুৰ্বৰ মাতকে হৈ দুৰ্বৰ এতিয়া কি কৰিব, কেনেকৈ স্তুতি কৰিব, কেনেকৈ বন্দনা কৰিব? আজিৰ সভাত মোক টানিছে কলৈ? ঈশ্বৰৰ ওচৰলৈ, কলৈ? ভকতৰ সমাজলৈ। কৃষ্ণ জগতৰ ঈশ্বৰ, এইজন কৃষ্ণ জগতৰ প্ৰাণ, এইজন কৃষ্ণ ভকতৰ হৃদয় ৰতন, এইজন কৃষ্ণ হৈছে আমাৰ ভোজনীয় দেৱতা, এইজন কৃষ্ণ হৈছে আমাৰ চক্ৰস্যা, এইজন কৃষ্ণ হৈছে আমাৰ উপাস্য তত্ত্ব, এইজন কৃষ্ণ হৈছে আমাৰ ইষ্টদেৱ, এইজন কৃষ্ণ হৈছে আমাৰ প্ৰাণ, এইজন কৃষ্ণ হৈছে আমাৰ সংস্কৃতি। এইজন কৃষ্ণকে বুজিবলৈ আমাৰ গুৰুজনে দহাই দহাই কৈ গ'ল। কৃষ্ণ বিপৰম কৃষ্ণ বিতত্তম অহম নজানে অহম নজানে অহম নজানে। কৃষ্ণৰ বাহিৰে এই জগতত কি পৰম তত্ত্ব আছে মই নাজানো, মই নাজানো, মই নাজানো। হে বাপ আয়কৰ আমাৰ শিপাগুৰু শ্ৰীমন্ত শংকৰে আমাৰ ভক্তিস্ত ভাগৱতক পুনৰ দহাই দহাই কৈ গ'ল, পুনৰ দহাই দহাই লিখি গ'ল। কৃষ্ণে মুকুতি দাতা কৃষ্ণে ইষ্ট দেৱ জানি দিয় ভকতি কৃষ্ণ কৃষ্ণে পৰম বন্ধু কৃষ্ণে ঈশ্বৰ কৃষ্ণে পৰম আত্মা সমস্ত লোকৰ পুত্ৰ বাজ্য হবে মিত্ৰ মহিলেও পাৱন বান্ধৱ কৃষ্ণ গতিকে এই কথা আপোনালোকে সদায় মনত ৰাখিব। কৃষ্ণৰ চৰণে সমস্ত আচৰ তাৎপৰ্য মানে আপোনালোকে এই কথা সদায় মানি ধৰিব। কৃষ্ণ বিনে আনৰেও বুজিবে নাপায়, ভাগৱতে কহি চন্দ দহাই দহাই। হে বাপায়কৰ মই আৰু কিমান কম, আপোনালোকৰ চাগে মোৰ বক্তৃতা শুনি
আমনি লাগিছে আমাৰ মহামান্য বক্তাসকল আছে সময়ো কম গতিকে মই ইমান সময় লৈ ঘূৰি এফাকি